पानी किल्लाया तो চিন্তা চেতনা কিছু কথা কবলৈ হয়তো মনত পৰিছে, কৰিবলৈ মন কৰিছে, এনেকুৱা এখন সমাজ পাই তথাপি সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই এই কাৰ্যসূচীটো ইমানতে
তাৰিখত সামৰিছোঁ। লগতে সেই পুথিখনিত মই ধৰ্মীয় কথাও অলপ সামৰি দিছোঁ। সেয়ে মই এই উদযাপন সমিতিৰ ওচৰত অনুৰোধটো ৰাখি আমাৰ উচ্চ সভাপতি প্ৰফুল্ল বৰুৱা এই অনুষ্ঠানৰ আৰু তেওঁ আজিৰ পৰা বিভিন্ন ঠাইত পুখুৰী খান্দি জনহিতকৰ কাম কৰিছিল। বিশেষকৈ জয়পাল ধৰ্মপাল জয়পালৰ নামেৰে আমাৰ বৰিচুগাৰ কিছু দূৰত এটি পুখুৰী আছে, সেয়াও কিন্তু নিশ্চয় পাল বংশীয় ৰজাৰে খন্দা পুখুৰী হ'ব। আৰু এই পুখুৰীটো ইয়াৰ যদি কোনো লিখিত ইতিহাস নাছিল, পাল বংশীয় ৰজাৰ দিনতেই খন্দা বুলি আমি অলপ ধাৰণা কৰি ল'ব পাৰোঁ। এয়া নিশ্চয় ইতিহাস বা কিংবদন্তি ঠিক তেনেকুৱা হ'ব। এই পুখুৰীটো বহুদিন অনাদৃত আৰু অৱহেলিত হৈ থাকিল। কিন্তু সৌভাগ্য আৰু সুখৰ বিষয়, কেন্দুগুৰি হৰিপুৰ কমাৰগাঁও অঞ্চলৰ সচেতন ৰাইজে এই পুখুৰীটো পৰিষ্কাৰ কৰিবলৈ আগবাঢ়ি আহিছিল। এইটো আটাইতকৈ অতিকৈ সুখৰ বিষয়, এক শুভ বাৰ্তা সমাজৰ কাৰণে, যাৰ পাৰত আজি মাঘী পূৰ্ণিমা উদযাপিত হৈছে। ইয়াতে এটি শিৱ মন্দিৰৰ প্ৰতিষ্ঠা হৈছে। এক ধৰ্মীয় পৰিৱেশ এটা এই পুখুৰীৰ পাৰত গঢ়ি উঠিছে। এই পুখুৰীটোৰ বিষয়ে মানুহে যিবোৰ কথা শুনি আহিছিল, সেই কথাবোৰ ইমান দিনে মানুহৰ মুখে মুখে চলি আহিছিল। কিছু ইতিহাস আছিল, কিছু কিংবদন্তি আছিল। কিন্তু সুখৰ বিষয়, কেন্দুগুৰি অঞ্চলৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী, ধৰ্মৱান ব্যক্তি, সুদক্ষ পুথিপাঠক, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, প্ৰধান শিক্ষক দেৱেন্দ্ৰ চন্দ্ৰ শৰ্মাদেৱে এই পুখুৰীটোৰ বিষয়ে এখনি গ্ৰন্থ